এইবাৰ চৰত চলিব বৃহৎ উচ্ছেদ অভিযান। চৰাঞ্চলৰ চৰকাৰী ভূমিত চলিব উচ্ছেদ অভিযান। বটদ্ৰৱাৰ বাকী বেদখলকৃত ভূমিও পৰ্যায়ক্ৰমে কৰিব উচ্ছেদ। বটদ্ৰৱা প্ৰকল্পত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে এই কথা। বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান। অকল গ্ৰাম্য অঞ্চলতেই নহয়, অতি শীঘ্ৰেই চৰত আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। চৰত যিমান অবৈধ বেদখলকাৰী ভূমি আছে, সেই সকলো চৰকাৰী ভূমিত বৃহৎ উচ্ছেদ অভিযান চলিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে বটদ্ৰৱা থানত বেদখল হৈ থকা অধিকাংশ ভূমি ইতিমধ্যে উচ্ছেদ হৈছে বুলি মন্তব্য দিয়ে মুখ্যমন্ত্ৰীয়ে। বাকী থকা বেদখলকৃত ভূমিও পৰ্যায়ক্ৰমে উচ্ছেদ কৰি গৈ থাকিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বৰদোৱা থানৰ চাৰিওফালে আমাৰ বেদখল আছিল, বেদখল উচ্ছেদ হৈছে, আৰু কিছু কৰিবলগীয়া কাম বাকী আছে, আৰু আমি পৰ্যায়ক্ৰমে কৰি কৰি গৈ থাকিম। আমাৰ এটা লক্ষ্য আছে যে আমি যিমান মাটি অবৈধভাৱে দখল আছে আমি সেইখিনি উচ্ছেদ কৰিম, আৰু চৰতো যিমান অবৈধ মাটিত দখল আছে, এনেকুৱা নহয় যে অকল গাঁৱৰ মাটি আমি উচ্ছেদ কৰিম। এটা সময়ত চৰতো যি অবৈধ বেদখল আছে তাতো আমি উচ্ছেদ কৰিম। ঠিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।